নমস্কাৰ, আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়লৈ স্বাগতম জনাইছোঁ। এয়া হৈছে ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদৰ পৰিৱেশ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লক্ষীপ্ৰিয়া বৰা। মই ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পল্লৱী শইকীয়া। মই ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জুনুমণি মিলি। মই ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনিতা মিলি। মই ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় বিকশিত ভাৰত নামৰ মিছন অন্তৰ্গত বিল ডেটখন 2025 কাৰ্যসূচী হিচাপে আজি আমি কেঁচুসাৰ প্ৰস্তুত প্ৰণালী শীৰ্ষক এটি প্ৰকল্পৰ ধাৰণা প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। কেঁচুসাৰে মাটিৰ গুণাগুণ বৃদ্ধি কৰি শস্যৰ উৎপাদনত যথেষ্ট সহায় সাধন কৰিছে। এই সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা শস্যৰ কোনো ছাইড ইফেক্ট নাথাকে। কেঁচুসাৰ উৎপাদন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। আমাৰ বিদ্যালয়ত প্ৰস্তুত কৰা কেঁচুসাৰখিনি আমি আমাৰ পৰিপুষ্টি বাগিচাত ব্যৱহাৰ কৰিম। আহক আমি এতিয়া কেঁচুসাৰ প্ৰণালীটি হাতে কেঁচুসাৰ প্ৰস্তুতৰ কাৰণে প্ৰথমতে আমাক এটি টেংকিৰ প্ৰয়োজন হ'ব। আপোনালোকে ভাৰ্মিবেট অথবা মাছৰ কাৰ্টনত কৰিব পাৰে। দ্বিতীয়তে আমাক লাগিব শুকান পাত। শুকান পাত আপোনালোকে জ্বলা, টেঙা আৰু তিতা এইবোৰ ব্যৱহাৰ নকৰিব। কেঁচুসাৰৰ কাৰণে প্ৰথমে আমাক বালিৰ প্ৰয়োজন হ'ব আৰু বালিৰ প্ৰয়োজন হোৱাৰ কাৰণ হৈছে আমি যিখিনি ভাৰ্মি ৱাছ থাকিব সেই ভাৰ্মি ৱাছখিনি বালিৰ জৰিয়তে ফিল্টাৰ হৈ তললৈ ওলাই গুচি যাব। আৰু লগতে আমাক কেঁচু প্ৰয়োজন হ'ব। এয়া হৈছে আমাৰ লোকেল কেঁচু, যিটো কলগছত পোৱা যায় সেইখিনি হৈছে। আৰু আপোনালোকে কলকেঁচুৰ বদলি আপোনালোকে যিটো আইচেনিয়া ফটিদা বুলি কয় সেইবিধ কেঁচু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। লগতে আমাক শুকান গোবৰৰ প্ৰয়োজন হ'ব। আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, ইয়াত কেঁচা গোবৰ প্ৰয়োজন নহয়, কিয়নো কেঁচা গোবৰত নাইট্ৰজেন গেছৰ পৰিমাণ অধিক পোৱা যায়, সেইকাৰণে আমাক শুকান গোবৰ লাগে। প্ৰথমতে আমি প্ৰথম যিটো লেয়াৰ সেই লেয়াৰটোত আমি বালি দিম আৰু লেয়াৰটো আপোনালোকে 1 ইঞ্চি হোৱাকৈ বালিখিনি ধুনীয়াকৈ মিলাই ল'ব। এতিয়া দেখিছে নহয় আপোনালোকে ধুনীয়াকৈ বালিখিনি আমি মিলাই লৈছোঁ। 1 ইঞ্চি হ'ব লাগে দেই বালিটো ধুনীয়াকৈ মিলাই দিয়ে। বালি দিয়াৰ পাছত আপোনালোকে তাৰ দ্বিতীয় লেয়াৰটোত শুকান গোবৰখিনি দিব লাগিব। আমি বালি যেনেকৈ 1 ইঞ্চি হোৱাকৈ মিলাই দিছিলোঁ, ঠিক তেনেকৈ শুকান গোবৰখিনিও আপোনালোকে 1 ইঞ্চি হোৱাকৈ ধুনীয়াকৈ মিলাই ল'ব। এয়া দেখিছে আপোনালোকে ধুনীয়াকৈ এনেকৈ শুকান গোবৰখিনি মিলাই ল'ব। আৰু ইয়াৰ পাছত আমাক লাগিব শুকান পাতখিনি। আপোনালোকে শুকান পাতখিনি আপোনালোকৰ চৌপাশতে থকা যিখিনি শুকান পাত সেইখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, নহ'লে আপোনালোকে শুকান মেটেকা ব্যৱহাৰ কৰিব পাৰে, লগতে আপোনালোকে কলগছো ব্যৱহাৰ কৰিব পাৰে। শুকান পাত দিয়াৰ পাছত আপোনালোকে আকৌ তাৰ ওপৰ লেয়াৰটোত শুকান গোবৰখিনি দিব লাগিব। ঠিক তেনেকৈ শুকান পাত 1 ইঞ্চি, আকৌ ঠিক তেনেকৈ শুকান গোবৰখিনি 1 ইঞ্চি হোৱাকৈ আপোনালোকে তেনেকৈ লেয়াৰ হিচাপত গোটেইখিনি ওপৰলৈ আনি থাকিব। আৰু এনেকৈ ধুনীয়াকৈ শুকান গোবৰ দি মেলি আপোনালোকে ধুনীয়াকৈ বক্সটো বা আপোনালোকৰ যিটো টেংকি থাকে বা ভাৰ্মি বেড থাকে সেইটো ফুল কৰি ধুনীয়াকৈ মিলাই দিব। মিলাই দিয়াৰ পাছত আমি শুকান গোবৰখিনিৰ ওপৰত আমি ধুনীয়াকৈ কেঁচুখিনি মেলি দিম। আৰু এয়া আমাৰ যিখিনি কলগছত পোৱা কেঁচু আমি সেয়া সদ্যহতে দিছোঁ। আপোনালোকে যিটো আইচেনিয়া ফটিদা বুলি কয়, এইটো এটা অষ্ট্ৰেলিয়ান প্ৰজাতি, আপোনালোকে সেইটো ব্যৱহাৰ কৰিব পাৰে। কলকেঁচুত আপোনালোকে 2 দিনমান দেৰি হ'ব, কিন্তু যিটো আমাৰ আইচেনিয়া ফটিদা থাকে সেইটো আপোনালোকে 45 দিনৰ ভিতৰতে আমাৰ যিখিনি কেঁচুসাৰ সেইখিনি প্ৰস্তুত হৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব।